নিজ সমষ্টিত এয়া ভেটি খহিছে বিটিআৰৰ কাৰ্যবাহী সদস্য নীলোৎ স্বৰ্গীয়াৰীৰ শাসনত এতিয়া ব্যতিভ্ৰষ্ট হৈছে সমষ্টিৰ জনতা। নীলোৎ স্বৰ্গীয়াৰীৰ গৃহ গাঁৱতে এতিয়া চলিছে দল ত্যাগৰ জোৱাৰ। চনৰ বিটিআৰৰ ৰণাংগনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। নিৰ্বাচনৰ দিন ঘোষণা নহলেও ভিতৰি এতিয়া কুচকাৱাজ আৰম্ভ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে। কি বিজেপি, কি UPPL, কি BPF, সকলোৰে লক্ষ্য 2025 চনত বিটিআৰ দখলৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিটিআৰ নিৰ্বাচনত একলাঠ্যলৰ নীতি স্পষ্ট হোৱাৰ পাছতে এতিয়া বিটিআৰত চলিছে গেৰুৱা দলটোৰ যোগদানৰ জোৱাৰ। UPPL, BPFৰ পৰা উপেক্ষিত সাধাৰণ জনতাই যোগ দিছেহি গেৰুৱা দল বিজেপিত। ওদালগুৰি জিলাৰ ৰৌতা পৰিষদীয় সমষ্টিটো এতিয়া ক্ৰমাৎ সাংগঠনিক ভেটি মজবুত কৰাত উঠি পৰি লাগিছে গেৰুৱা দলটো, যাৰ চিনস্বৰূপে নীলোৎ স্বৰ্গীয়াৰীৰ গৃহ গাঁৱতেই বিজেপিয়ে পাতিছে যোগদান সমাৰোহ। ৰৌতা মণ্ডল বিজেপিৰ নেতৃত্বত স্বৰ্গীয়াৰীৰ গৃহগাঁও বৰিগাঁৱৰ প্ৰায় 30 জন লোকে যোগদান কৰিলে বিজেপিত। বিজেপি নেতা চুমলা দৈমাৰী, ওদালগুৰি যুৱ বিজেপিৰ সভাপতি সমৰ হাজৰিকাৰ লগতে বহু বিজেপি নেতাৰ উপস্থিতিত অনুষ্ঠিত হয় যোগদান সমাৰোহ। এক কথাত ক'বলৈ গ'লে এই অনুষ্ঠানৰ যোগেদিয়ে নীলোৎ স্বৰ্গীয়াৰীৰ গৃহগাঁৱত যোগদান কাৰ্যসূচী লৈ এক প্ৰকাৰ বিজেপিয়ে যেন দিলে অকলে নিৰ্বাচন খেলি জিকি অহাৰ হুংকাৰ। আনহাতে ৰৌতা পৰিষদীয় সমষ্টিত বিজেপিৰ টিকটৰ বাবে চৰ্চা চলিছে বিজেপি নেতা চুমলা দৈমাৰীৰ নাম। আনুষ্ঠানিকতা নহলেও টিকটৰ দৌৰত আছে দৈমাৰীৰ নাম। এতিয়া সময়েহে ক'ব 2025ত বিজেপিৰ বিটিআৰ দখলৰ স্বপ্ন পূৰণ হ'বনে? এই আশা গেৰুৱা দলটোৰ বাবে হৈ পৰিব মুংগেৰী লালৰ হাচিন স্বপ্ন। আমি UPPL দলত আছিলে, কাৰণ আমি আগন্তুক কালত আছিলে আমি BPF দলত। BPF দলতো বহুত বছৰ থাকিলে আমি, কিন্তু BPF দলতো আমাক নাচালিয়ে তেখেতে। তাৰপিছত আকৌ আহি গ'ল UPPL দল। UPPL দলৰ লগতো আমি থাকিল। আজি ধৰক 4 বছৰটো গুচি গ'ল। তো আজিলৈ আমাক চোৱা নাই, একো আমি পোৱা নাই। গতিকে আমি এতিয়া বিজেপিক ভাল পাই পেলাই আমি নিজে মনোভাৱেতেই আমি খুচিতে আমি ওলাই আহিলোঁ। আৰু নীলোৎৰ আমাৰতো ঘৰটো একদম একে চিমেনা লাগালাগিয়ে, তথাপি মই ওলাই আহিবলৈ মানে মক্ষম হ'ল। সন্তুষ্ট আমি তাতে নহ'ল, কাৰণ এতিয়া আমি এই বিজেপিকে ভাল পাই বিজেপিৰ লগত ওলাই আহিল। হয়, খুব আনন্দৰ দিন। এতিয়া ৰৌতা মণ্ডলত দিনেক দিনাই, ৰৌতা সমষ্টি আমাৰ বিজেপিত মণ্ডল বুলি কোৱা যায়, ৰৌতা সমষ্টি মণ্ডলত দিনেক দিনে খুব আগ্ৰহী হৈ আছে ৰাইজে আহিবলৈ। কাৰণ মই নকওঁ যে নীলোৎ স্বৰ্গীয়াৰীৰ ঘৰ বুলি বা গৃহগাঁও বুলি, অন্য গাঁৱতো ঠিক তেনেকুৱা বহুতো ব্যক্তি আমাৰ লগত যোগদান কৰি আছে। ঠিক তেনেকুৱা কোনটো দলৰ আমি এতিয়া এনেকুৱা প্ৰকাশ নকৰোঁ, অন্য দলৰ পৰা বহুতো অনেক দলৰ পৰা আহি আমাৰ লগত খুবেই যোগদান প্ৰতিদিনে, যোৱা পৰহিও যোগদান কৰিছে, আজিও যোগদান কৰিছে। খুব ভালৰ দিন যে সেইদিনাখন আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু 40টা খেলিম বুলি ঘোষণা কৰাৰ পৰা সকলো ৰাজ্য উৎফুল্লিত হৈ আহিছে। কিয়নো অন্য দলতকৈ আজি তাৰিখলৈ বিজেপিয়ে যিটো কাম কৰি আছে জনগণৰ, সেইটোক ভাল পাই আজি বহুতো বড়ো অকল নহয়, অন্য বহুতো জাতি জনগোষ্ঠীও আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আৰু বিশেষকৈ মই এটা কথা ক'ব বিচাৰোঁ, আজি নিশ্চিতকৈ খাটাং ক'ব পাৰোঁ যে অনাগত দিনত ৰৌতা মণ্ডলত বা ৰৌতা সমষ্টিয়ে যে আমাৰ বিজেপি প্ৰাৰ্থী জিতাটো নিশ্চিত বুলি মই ক'ব পাৰোঁ। ধন্যবাদ। বহুত ভাল কথা। আজি ৰৌতা মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ অন্তৰ্গত। ভাৰতীয় জনতা পাৰ্টিক মানে ভাল পায় এখন গাঁৱত, মানে ধূপগুৰি বৰিগাঁও বুথৰ অন্তৰ্গত ৰাইজবিলাকে ভাল পাইছে আৰু ভাৰতীয় জনতা পাৰ্টিক আকোৱালি লৈছে যে ইয়াত মানে বিগত চলি থকা ৰানিং কাৰ্যবাহী সদস্য
ডক্টৰ নীলোৎ স্বৰ্গীয়াৰীৰ কাম কাজটো তেওঁলোকে ভাল পোৱা নাই, মনোবতো হোৱা নাই। তাৰ কাৰণে তেওঁলোকে এতিয়া ভাৰতীয় জনতা পাৰ্টীকে মানে আঁকোৱালি ল'ম বুলি তেওঁলোকে ইচ্ছুকভাৱে ওলাই আহিছে। আৰু আজিৰ এই যোগদান কাৰ্যসূচীত তেওঁলোকে যিখিনি আমাক যোগদান কৰিলে, তেখেতসকলে মই বহুত মানে শুভেচ্ছা জনাইছোঁ। আৰু আগন্তুক দিনবোৰক তেওঁলোকে যাতে আমাৰ লগত ভালে যোগদান কাম কৰি এককভাৱে ওলাই আহিব বুলি তেওঁলোকে কৈছে। আৰু তেওঁলোকক আমি ৰাস্তা দেখাই দিবৰ কাৰণে আমিও আগবাঢ়াই যাম। এইটো একদম ৰাস্তা আমাৰ ক্লিয়াৰ হৈ গ'ল। আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰোহতাক মণ্ডলে এইবাৰ এককভাৱে খেলিম বুলি মানে ওলাই আহিছে। আৰু নিৰ্বাচনত মানে প্ৰতিদ্বন্দ্বিতা কৰি জিকি যাব বুলি আমাৰ কাৰ্যকৰ্তাবিলাকে বহুত মানে ফূৰ্তি কৰি আছে। আজি প্ৰায় 25জনৰ পৰা 30জন জইনিং কৰিছে। তেওঁলোকে মানে অকল এটা বুথৰ পৰা জইন কৰিছে আৰু পৰৱৰ্তী কালত তেওঁলোকে মানে এক্সট্ৰাকে আকৌ জইন কৰিম বুলি আশ্বাস দিছে। 25জন 30জন জইন কৰাৰ কথা আছিলে, 3জন 4জন মান আহি নাপালে। পৰৱৰ্তী কালত তেওঁলোকে জইন কৰিব লৈছে আৰু এইটো এটা বুথৰ পৰা গৈছে। তেওঁলোকে বৰ্তমান UPPL বুলি ক'ব লাগিব। আৰু BPFৰ 7-8জন মান আমি দেখিলোঁ, 7-8জন মান BPFৰ পৰা আৰু বাকী UPPLৰ পৰা আছে। নিউজ ডেস্ক, টাইমছ মিডিয়া 24।